নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি ৰাতিপুৱা আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাৰ প্ৰথম খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। পত্নীসহ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনৰ কৰোনাত আক্ৰান্ত হৈছে কংগ্ৰেছী তথা প্ৰাক্তন মন্ত্ৰী বিধায়ক ৰকিবুল হুছেইন আৰু তেওঁৰ পত্নী। আজি ৰেপিড এণ্টিজেন টেষ্টত বিধায়কগৰাকীৰ লগতে পত্নী নাজৰিন হুছেইন আৰু এগৰাকী ভতিজাক কৰোনা পজিটিভ হিচাপে চিনাক্ত হৈছে। নিজৰ ফেচবুক পেজৰ জৰিয়তে এই কথা জনাইছে বিধায়কগৰাকীয়ে। বিগত 4 দিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে টেষ্ট কৰাবলৈ আহ্বান জনাইছে বিধায়কগৰাকীয়ে। কৰোনাৰ কিছু উপসৰ্গ দেখা দিয়াত প্ৰায় 1 ঘণ্টাৰ পূৰ্বে ক'ভিড টেষ্ট কৰাই বিধায়কজনে চামগুৰি সমষ্টিৰ বিধায়ক তথা বিৰোধী উপদলপতিগৰাকীৰ নিজ সমষ্টিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপীড়িত লোকৰ সাহায্য প্ৰদানৰ বাবে গৈ উপস্থিত। ইয়াৰ উপৰি 6 দিন পূৰ্বে গুৱাহাটী ক্লাবত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল হুছেইনে। আৰু আজিৰ 2 নম্বৰ খবৰটি হৈছে আপোনাৰ পকেটত পৰিব প্ৰভাৱ। আগষ্টৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম। ই সলনিৰ ভিতৰত আছে বেংক লোন একাউণ্টৰ ন্যূনতম বেলেঞ্চ, অটো ইঞ্চুৰেঞ্চ, প্ৰধানমন্ত্ৰী কৃষি যোজনা আদি সকলো পৰিৱৰ্তনৰ বিষয়ে নাজানিলে ক্ষতিৰ সন্মুখীন হ'ব গ্ৰাহক। 1 আগষ্টৰ পৰা অৰ্থনৈতিক লেনদেনৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। ইয়াৰ প্ৰভাৱত কিছুমান বস্তু সস্তা হ'লেও কিছুমান বস্তুৰ দাম বাঢ়িব। ই সলনিৰ ভিতৰত আছে বেংক লোন একাউণ্টৰ ন্যূনতম বেলেঞ্চ, অটো ইঞ্চুৰেঞ্চ, প্ৰধানমন্ত্ৰী কৃষি যোজনা আদি সকলো পৰিৱৰ্তনৰ বিষয়ে নাজানিলে ক্ষতিৰ সন্মুখীন হ'ব গ্ৰাহক। সস্তা হ'বলৈ গৈ আছে গাড়ী আৰু বাইক কিনা গ্ৰাহক। মটৰ ভেহিকেল ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰতো আগষ্টৰ 1 তাৰিখৰ পৰা সলনি হ'ব। আৰু লগতে মিনিমাম বেলেঞ্চৰ নিয়ম সলনি। বহুকেইটা বেংক নিজৰ নগদ ধনৰ ভাৰসাম্য ৰক্ষা আৰু ডিজিটেল ট্ৰানজেকশ্যন বৃদ্ধি কৰিবলৈ 1 আগষ্টৰ পৰা ন্যূনতম বেলেঞ্চৰ ওপৰত চাৰ্জ লগোৱাৰ কথা ঘোষণা কৰিছে। 3টা ফ্ৰী লেনদেনৰ পিছত ট্ৰানজেকশ্যন হ'লে সেয়া চাৰ্জেবল হ'ব। বেংক অফ মহাৰাষ্ট্ৰ, এক্সিছ বেংক, কোটাক মহিন্দ্ৰা বেংক, RBL বেংক ইতিমধ্যে জনাইছে এই চাৰ্জৰ কথা। বেংক অফ মহাৰাষ্ট্ৰৰ যিসকলৰ চহৰৰ বেংক একাউণ্ট হোল্ডাৰ তেওঁলোকে অন্তত 2000 টকা একাউণ্টত ৰাখিব লাগিব। ইয়াৰ পূৰ্বে এয়া 1500 টকা আছিল। এই মিনিমাম বেলেঞ্চ নাৰাখিলে চহৰত 75 টকা, মফচলীয় এলেকাত 75 টকা তথা গ্ৰাম্য এলেকাত 20 টকাকৈ অতিৰিক্তভাৱে ভৰিব লাগিব। আৰু লগতে 10 কোটি কৃষক আহিব PM কিষাণ স্কিমত। মোদী চৰকাৰে দৰিদ্ৰ তথা পিছপৰা লোকৰ সহায়ৰ কাৰণে বিশেষ প্ৰকল্প ৰাখিছে, যিটোৰ নাম হৈছে PM কিষাণ স্কিম। ইয়াত নাম অন্তৰ্ভুক্ত কৰা কৃষকসকলে ইতিমধ্যে 5ম কিস্তি লাভ কৰিছে। ইয়াৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2000 টকাকৈ প্ৰতিজন কৃষকৰ একাউণ্টত দিয়ে। 1 এপ্ৰিল 2020ৰ পৰা এই টকা দি আছে। এই পৰ্যন্ত দেশৰ 9.85 কোটি কৃষক লাভৱান হৈছে। আৰু লগতে RBL বেংকৰ ছেভিংছ একাউণ্টৰ নিয়ম সলনি হৈছে। RBIয়ে সদায় ছেভিংছ বেংক একাউণ্টৰ সুতৰ হাৰ পৰিৱৰ্তন কৰে। 1 আগষ্টৰ পৰা সলনি হ'ব সুতৰ হাৰ। 1 লাখ টকা অৱধিৰ ছেভিংছত এইবাৰ বছৰেকত 4.75% হাৰত সুত লাভ কৰিব। আনহাতে 1.10 লাখ টকা অৱধিত 6% সুত পোৱা যাব। আনহাতে 10 লাখৰ পৰা 5 কোটি টকা অৱধিৰ সুতৰ হাৰ হ'ব 6.75%। ডেবিট কাৰ্ড ক্ষতিগ্ৰস্ত হ'লে তাৰ কাৰণে 200 টকা আৰু টাইটেনিয়াম ডেবিট কাৰ্ডৰ কাৰণে দিব লাগিব 250 টকা। গ্ৰাহকসকলে মাহে 5 বাৰ ফ্ৰী ট্ৰানজেকশ্যন কৰি কেছ উলিয়াব পাৰিব। আৰু লগতে ই-কমাৰ্চ কোম্পানীসকলৰ ক্ষেত্ৰতো বিশেষ নিয়ম চালু হ'ব। য'ত তেওঁলোকে সামগ্ৰী বিক্ৰী কৰিছে তাত তেওঁলোকে সামগ্ৰীৰ প্ৰস্তুতিৰ বিষয়ে জনাব লাগিব, অৰ্থাৎ মেনুফেকচাৰিং দেশৰ নাম উল্লেখ কৰিব লাগিব। ইতিমধ্যেই মিন্ত্ৰা, ফ্লিপকাৰ্ট, স্নেপডিল এই তথ্য প্ৰদান কৰা আৰম্ভ কৰি দিছে। এতিয়াৰে পৰা এই সকলো প্লেটফৰ্মত স্থানীয় প্ৰডাক্ট অধিক প্ৰমোট কৰাৰ নিৰ্দেশ দিয়া হৈছে। আৰু আজিৰ 3 নম্বৰ খবৰটি হৈছে সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা। সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস হোৱাৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই সিদ্ধান্ত। কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ লক্ষ্য ৰাখি ফেৰীত অকল যাত্ৰীহে অহা যোৱা কৰিব পাৰিব।
প্ৰতিজন যাত্ৰীয়ে পৰিধান কৰিব লাগিব মাস্ক, লগতে মানিব লাগিব সামাজিক ব্যৱধান। উল্লেখযোগ্য যে যোৱা 22 জুনৰ পৰা বন্ধ হৈ আছিল গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা। আৰু আজিৰ 4 নম্বৰ খবৰটি হৈছে এতিয়া ঘৰত ৰখা সোণৰ হিচাপ দিব লাগিব, মোদী চৰকাৰে আনি আছে নতুন আঁচনি। বেআইনীভাৱে ৰখা সোণৰ কাৰণে এমনেষ্টি প্ৰগ্ৰামক লৈ কাম কৰি আছে মোদী চৰকাৰে। বিত্ত মন্ত্ৰালয়ে এতিয়া ভাৰতত বেআইনীভাৱে ঘৰত ৰখা সোণৰ লিগেল গ'ল্ড হিচাপ ৰাখিবলৈ এমনেষ্টি প্ৰগ্ৰামক লৈ চৰ্চা কৰি আছে। এই কাৰ্যসূচীৰ অধীনত চৰকাৰে বিচাৰিছে যে টেক্স ফাঁকিৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আহে, টেক্স এভিয়েশ্যন আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা অলপ হ্ৰাস পাওক। এটা বিজনেছ নিউজ ৱেবছাইটত এই বিষয়টোৰ সৈতে জড়িত লোকৰ পৰা লাভ কৰা প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত তুলি ধৰা এই প্ৰস্তাৱত কোৱা গৈছে যে চৰকাৰে ৰাইজক আহ্বান জনাব লাগে যে অবৈধভাৱে ৰখা সোণৰ তথ্য আয়কৰ বিভাগক যাতে দিয়ে, ইয়াৰ কাৰণে তেওঁলোকে লেভি বা পেনাল্টি দিব লাগিব। অৱশ্যে এই প্ৰস্তাৱ এতিয়াও প্ৰাৰম্ভিক পৰ্যায়তে আছে, চৰকাৰে এতিয়াও সম্পৰ্কীয় বিষয়াৰ সৈতে চৰ্চা কৰিহে আছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যসমূহৰ সন্মানিত 2015 বৰ্ষত 3খন আঁচনিৰ তথ্য প্ৰকাশ কৰিছিল। এই আঁচনি দেশবাসীৰ ঘৰত থকা প্ৰায় 25,000 টন সোণ সংস্থানসমূহৰ জৰিয়তে ফিজিকেল গ'ল্ড ৰখা আৰু আমদানি হ্ৰাস কৰাৰ বিকল্প চিন্তাৰ সৈতে সম্পৰ্কিত। ইয়াৰ জৰিয়তে বিনিয়োগ বৃদ্ধিৰ চৰ্চা কৰা হৈছিল। অৱশ্যে এই প্লেন পপুলাৰ নহ'ব কাৰণ এটা শ্ৰেণীয়ে নিজৰ লগত ৰখা সোণ এৰিব খোজা নাছিল। ঘৰত ৰখা সোণৰ এক বৃহৎ অংশ জুৱেলাৰী ফাৰ্মত আছে, যিবোৰ বিশেষ উপলক্ষতে পিন্ধা হৈছিল। অৱশ্যে আন এক শ্ৰেণীও আছিল, যিসকলৰ মনত ভয় আছিল যে তেওঁলোকক কৰ বিভাগে শাস্তি দিব। চৰকাৰৰ ওচৰত ৰাখিব লাগিব সোণৰ এটা ভাগ। ব্লুমবাৰ্গৰ এই প্ৰতিবেদনত কোৱা গৈছে, যিসকলে সোণৰ তথ্য প্ৰদান কৰিব তেওঁলোকে আইনগতভাৱে নিজৰ সোণৰ এটা ভাগ চৰকাৰৰ ওচৰত কিছু সময়ৰ কাৰণে ৰাখিব লাগিব। যোৱা বছৰৰ 30 অক্টোবৰত আন এক মিডিয়া ৰিপৰ্টত কোৱা হৈছিল যে চৰকাৰে এনে কাৰ্যসূচীত কাম কৰি আছে। অৱশ্যে সেই সময়ত আয়কৰ বিভাগে এনেকুৱা আঁচনিৰ কথা খাৰিজ কৰিছিল। আৰু আজিৰ 5 নম্বৰ খবৰটি হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শৰীৰত কোভিড-19, চিকিৎসালয়ত ভৰ্তি গৃহমন্ত্ৰীগৰাকী। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শৰীৰত কোভিড-19 ধৰা পৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টত এই কথা প্ৰকাশ কৰিছে। 2 আগষ্টৰ বিয়লিৰ নিজা টুইটাৰ একাউণ্টত টুইট কৰি দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে লিখিছে, কৰোনাৰ প্ৰাৰম্ভিক লক্ষণে দেখা দিয়াৰ পিছত মই টেষ্ট কৰাইছিলোঁ আৰু ৰিপৰ্ট পজিটিভ আহিছে। মোৰ স্বাস্থ্য এতিয়া ভালেই, কিন্তু চিকিৎসকৰ পৰামৰ্শৰ মৰ্মে মই চিকিৎসালয়ত ভৰ্তি হৈছোঁ। মই অনুৰোধ কৰিছোঁ বিগত কিছুদিনত মোৰ সংস্পৰ্শলৈ অহা সকলোৱে স্বাস্থ্য পৰীক্ষা কৰাওক। এইবুলি মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু আজিৰ 6 নম্বৰ খবৰটি হৈছে 3 মাহৰ ভিতৰত প্ৰস্তুত হ'ব নাগৰিকত্ব সংশোধনী আইনৰ বিধি, কি সিদ্ধান্ত ল'ব কা বিৰোধীয়ে। আকৌ লাহে লাহে আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ, কিন্তু তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰ সাজু হৈছে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুতৰ বাবে। আকৌ লাহে লাহে আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ, কিন্তু তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰ সাজু হৈছে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুতৰ বাবে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুত কৰিবলৈ পাৰ্লিয়ামেণ্টাৰী ষ্টেণ্ডিং কমিউনিটি অন ছুবৰ্ডিনেট লেজিছলেশ্যনৰ পৰা 3 মাহৰ অতিৰিক্ত সময় বিচাৰিছে। প্ৰেছ ষ্টাৰ্ট অফ ইণ্ডিয়াই প্ৰকাশ কৰা বাতৰি অনুযায়ী বিধেয়কখন উভয় সদনত গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ 6 মাহৰ ভিতৰত বিধি প্ৰস্তুত কৰিব লাগে। কাৰবেলিকা যোৱা জুন মাহতে 6 মাহৰ সময়সীমা উকলি যোৱাত পুনৰ গৃহ মন্ত্ৰালয়ে 3 মাহৰ অতিৰিক্ত সময় বিচাৰিছে। উল্লেখযোগ্য যে এখন নতুন আইন কাৰ্যকৰী কৰিবলৈ প্ৰয়োজনীয় নীতিসমূহ সংশ্লিষ্ট মন্ত্ৰালয়ে পাৰ্লিয়ামেণ্টাৰী ষ্টেণ্ডিং কমিউনিটি অন ছুবৰ্ডিনেট লেজিছলেশ্যনৰ তত্বাৱধানত প্ৰস্তুত কৰে। কাৰ্যকৰী কৰিবলৈ নীতি নিয়ম প্ৰস্তুত কৰাৰ কাম গৃহ মন্ত্ৰালয়ৰ। আৰু আজিৰ 5ৰ খবৰটি হৈছে বাঘজানত পুনৰ অগ্নিকাণ্ড, পথাৰত গোট খাই থকা কণ্ডেনছেট তেলত জুইৰ লেলিহান শিখা, যাৰ ফলত আজিৰ প্ৰখৰ ৰ'দৰ মাজতে দুপৰীয়া বাঘজানত আন এক অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। জুইৰ লেলিহান আৰু গগনচুম্বী ক'লা ধোঁৱাই পুনৰ অঞ্চলটোত আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে।
ভয়ংকৰ বিপদৰ দিশে পুনৰ বাঘজানৰ অগ্নিকাণ্ড সংঘটিত হোৱা তৈলখাদৰ পৰা প্ৰায় 200 মিটাৰ আঁতৰত অকস্মাতে সংঘটিত হয় এক অগ্নিকাণ্ড। বাঘজানত পুনৰ আন এই জুইয়ে আতংকিত কৰিছে। যোৱা 9 জুন তাৰিখে অগ্নিকাণ্ড সংঘটিত হোৱা কূপৰ পৰা প্ৰায় 200 মিটাৰ দূৰত্বত পথাৰৰ মাজত সংঘটিত হয় আন এক জুই। জানিবলৈ পৰা মতে যোৱা 27 মে তাৰিখে বাঘজানৰ 5 নং বিজিআৰত বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত নিগৰিত কণ্ডেনছেট তেল গাঁওখনৰ খেতিপথাৰত আৰু কাষতে লাগি থকা মাগুৰী মতাপুং বিলত পৰে। পৰৱৰ্তী সময়ত 9 জুন তাৰিখে কূপটোত অগ্নিকাণ্ড সংঘটিত হয়, কিন্তু পথাৰ আৰু মাগুৰী বিলত গোট খাই থকা কণ্ডেনছেট তেলসমূহ নিষ্কাশনৰ ব্যৱস্থা নকৰিলে অইল কৰ্তৃপক্ষ কিম্বা চৰকাৰে। খেতিপথাৰৰ খালসমূহত গোট খাই থকা তেলসমূহ যিকোনো মুহূৰ্ততে অগ্নিকাণ্ডৰ সম্ভাৱনা আছিল, যাৰ ফলত আজিৰ প্ৰখৰ ৰ'দৰ মাজতে দুপৰীয়া বাঘজানত আন এক অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। জুইৰ লেলিহান আৰু গগনচুম্বী ক'লা ধোঁৱাই পুনৰ অঞ্চলটোত আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত এইটো ইনফৰমেশ্যন আছিলে। এইকেইটা খবৰ দিব আপোনালোকক চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। তো বন্ধুসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় অসম।